ইয়া আপোনালোকে দেখা পাইছে ফ'ৰ লেনৰ মাজতে দেখা পাইছে ৰাস্তাটোৰ অৱস্থা আপোনালোকে নিশ্চয় দেখি অনুমান কৰিব পাৰিছে। ইয়াত আপুনি অলপ দেখুৱাই দিয়ক। ইয়াত চাওক ফ'ৰ লেনৰ মাজত চাওক ৰাস্তাটোৰ একেবাৰে ৰড উলিয়াই গৈছে। এইফালে আপোনালোকে দেখা পাইছে মই বৰ্তমান নীলবাগানৰ পৰা উভতি ডবকা অভিমুখ অহাৰ সময়ত অপজিট ছাইডত মই ৰাস্তাটোৰ অৱস্থা দেখি মই ইফালে আহি গৈছোঁ যে বৰ্তমান যদি এখন যদি গাড়ী ইফালে দ্ৰুত গতিত আহে গাড়ীখনৰ অৱস্থা এতিয়া এক্সিডেণ্ট হ'ব। এই ঠাইখিনি যদি আপোনালোকে দেখা পায় নীলবাগানৰ পৰা অলপ জেগা ঠাইখনৰ নাম কি দাদা? মুবাৰক বস্তি। চাওক এই মুবাৰক বস্তিত যদি আপোনালোকে ফ'ৰ লেনৰ অৱস্থা দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যদি এখন দ্ৰুতগতিত যদি এখন গাড়ী যদি এই ৰাস্তাটোৰে আহে ইয়াতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব, ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। কিয়নো এই ৰাস্তাটোৰ অৱস্থা দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে ৰাস্তাটোৰ অৱস্থা বহুতো বেয়া। কিয়নো ইয়াত মই যিমান সম্ভৱ মই কিবা এটা বস্তু দিয়াৰ চেষ্টা কৰোঁ, নহ'লে ইয়াত এক্সিডেণ্ট হোৱাৰ বহুতো সম্ভাৱনা আছে। আচলতে আপোনাৰ নিশ্চয় দেখি অনুমান কৰিব পাৰিছে মই ইয়াৰ পৰা কিবা নহয় কিবা এটা বস্তু ইয়াত দি যাতে মানুহ মানে চাওক মই এটা গছ ভাঙি আছোঁ, কি হয় পিছত দেখা যাব। নহ'লে ইফালে অলপ বেয়া আছে, ইফালে অলপ যাব ৰাস্তাৰ অৱস্থা লিক হৈ যাব। চাওক এই ৰাস্তাটোৰ অৱস্থা দেখি আপোনাৰ নিশ্চয় অনুমান কৰিব পাৰিছে। ইফালে যদি এখন গাড়ী আহে অলপ তুমি ৰ'ডকেইটা দেখুৱাই লোৱা, অলপ ৰ'ডকেইটা দেখুৱাই ইয়াত চোৱা আছে। ইফালে আপুনি চাব পাৰে ইফালে যদি এখন গাড়ী যদি আহে গাড়ীখন ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ব পাৰে, ভয়ংকৰ এক্সিডেণ্ট হ'ব এই ঠাইখিনিত যদি এখন গাড়ী অলপ ছাইডলৈ গাড়ী আহি আছে। এইফালে যদি গাড়ী এখন আহে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ব। আচলতে এই ৰাস্তাটো মানে মেৰামতি হ'ব লাগে অতি কম সময়ৰ ভিতৰত, নহ'লে বহুত দূৰ দূৰৰ পৰা গাড়ী মই ইয়াত সৰু এটা গছৰ ডাল এটা দি ৰাখিছোঁ ইয়াতে। আচলতে এই ডালটো কিমান সময়ত থাকিব যদি হঠাৎ যদি বতাহ উৰাই লৈ ডালটোক লৈ যায় কিন্তু ইয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। মই আৰু দুই এটা মই ইয়াতে কিবা বস্তু কিবা দিয়াৰ চেষ্টা কৰিম যাতে ইয়াত মানুহ আহি মানে বিপদত নপৰে। হয়তো কোনোবা মানুহ আহিব ইমাৰ্জেঞ্চি আহিব, কিন্তু আহিলে এইখিনিত আপোনাৰ নিশ্চয় দেখিব পাৰে ইয়াত চাওক যদি কোনোবা দ্ৰুতগতিত এখন গাড়ী লৈ আহি ইয়াক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত পাৰে। তো আপোনালোকে চাই থাকক আৰু ইফালে মই আৰু দুই এটা ডাল দিয়াৰ চেষ্টা কৰিম যাতে ইয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত নহয়। মানুহ আহিলে অলপ মানে চিনাক্ত কৰিব পাৰে ইয়াত যাতে আহি দুৰ্ঘটনাত পতিত নহয় মানুহ। বহুত দ্ৰুতগতি ইফালে গাড়ী আহে আৰু ৰাস্তাটোৰ অৱস্থা বহুত বেয়া। ইফালে ৰড উলিয়াই ৰখা আছে, এই ৰডকেইটাত যদি গাড়ীৰ চকাটো লাগি যায় একবাৰে চকা একেবাৰে বেয়া হৈ যাব। অৱস্থা দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। ইফালে ৰাস্তাটোৰ অৱস্থা দেখি আপোনালোকে অনুমান কৰক যাতে কোনোবা দ্ৰুতগতিত ইফালে গাড়ী এখন লৈ নাহে আৰু গাড়ী এখন লৈ যদি আহে মানুহজন দুৰ্ঘটনাত পতিত হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে এই ৰাস্তাটোৰ মেৰামতি অতি সোনকালে মানে কম সময়ৰ ভিতৰতে ৰাস্তাটো মেৰামতি হয়, ৰাস্তাটো কমপ্লিট হয়। এই যিখিনিত এই ৰড উলিয়াইছে জেগাখিনি যাতে ঠিক কৰি দিয়ে এইখিনি মোৰ ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।